মই চিনি নাপাওঁ সামাজিক মাধ্যমত লিখন কুম্বাং বুলি এজন ব্যক্তিৰ লগত এটা কথোপকথন হৈছে ইজন ব্যক্তিক আমাৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ঘনিষ্ঠ বুলি তাত অডিঅ'টো থৈছে কথাটো কিমান সঁচা কিমান মিছা এই কথাটো পিছলৈ যাব কিন্তু মোক ৰাজনৈতিকভাৱে জনমানসত হেয় কৰিবৰ কাৰণে লিখন কুম্বাং নামৰ যিজন ব্যক্তি তেওঁক মই আপোনাক ফটোত দেখাইছোঁ তেখেতে কথা পাতিছে যে ভূপেন বৰা ডাঙৰীয়াই কয়লা সিন্ডিকেটৰ এটা মোটা অংশ বিচাৰিছে ইজনে কৈছে যে ব্যৱসায় বেয়া গতিকে মাজে মাজে মীৰা বৰঠাকুৰকো মানে কিবা পইচা দি থাকিব লাগে ব্যক্তিগত প্ৰগ্ৰামতো দিব লাগে এনেকুৱা কিছুমান কথা মই শুনিবলৈ পাইছোঁ অডিঅ'টোত এইটো গোকাত মিছা কথা মোক ৰাজনৈতিকভাৱে মেলাইন কৰিবৰ কাৰণে এইটো তৃতীয় পক্ষৰ ষড়যন্ত্ৰ হ'ব পাৰে মই তেখেতৰ ওপৰত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু মই কেছটো ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াত বিহিত ব্যৱস্থা IT সেকশ্যনৰ ধাৰাত তেওঁক ল'বলৈ বাধ্য কৰাবৰ কাৰণে পুলিচৰ ওচৰত আশ্ৰয় লৈছোঁ দ্বিতীয় কথাটো হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈ মই অহাকালি যদি পুলিচে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা নলয় মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈও যাম তেওঁ বেটি বচাও কথা কয় নাৰী সবলীকৰণৰ কথা কয় অসমৰ নাৰী সন্মানৰ কথা কয় মই সবল মানসিকতাৰে ৰাজনৈতিক নিজৰ পকেটৰ পইচা খৰচ কৰি দিনে নিশাই কাম কৰাৰ পাছত কোনো দুষ্ট চক্ৰই মোক ৰাজনৈতিকভাৱে মেলাইন কৰিবৰ কাৰণে অডিঅ' ক্লিপত মানে ভূপেন বৰা ডাঙৰীয়াই মোক পইচা দিব লাগে বুলি যদি কিবা তেনেকুৱা ধৰণৰ কথা কয় ভূপেন বৰা ডাঙৰীয়াৰ মোৰ বিশ্বাস কেতিয়াও ভূপেন বৰা ডাঙৰীয়াই মোক পইচা দিব লাগে কাৰণে পইচা বিচাৰিব এই কথাটো মোৰ কেতিয়াও বিশ্বাস নহয় কিন্তু হ'লেও যিহেতুকে মিছাকৈ হওক এটা অডিঅ' ক্লিপিং ভাইৰেল হৈছে মই এই কথাটো যাতে ৰাইজে বুজাত ভুল নহয় যে এইটো মোক ৰাজনৈতিকভাৱে নিষেধ কৰাৰ কোনোবা তৃতীয় চক্ৰৰ মানে পৰিকল্পনা হ'ব পাৰে কিন্তু মই এটা ক্লিয়াৰিটি ৰাখি পেলাই কৈছোঁ যে এইটো কেতিয়াও হ'ব নোৱাৰে মীৰা বৰঠাকুৰক ৰাইজে বুজি পায় কিন্তু যেতিয়ালৈকে এই লিখন কুম্বাং বোলাজনক আইনগতভাৱে IT সেকশ্যনৰ ধাৰাত কৰায়ত্ব নকৰিব মই নাজানো ছ'চিয়েল মিডিয়াত আজি চাইছোঁ ছ'চিয়েল মিডিয়াত মই আজি চাইছোঁ আইনগতভাৱে যেতিয়ালৈকে কৰায়ত্ব নকৰিব এওঁলোকে ধেমালি পাইছে নেকি সঁচা মিছা কথা এটা কৈ পেলাই এটা ভাইৰেল কৰিব এই কাৰটো অডিঅ'টোত লিখা হৈ আছে যে এজন ব্যৱসায়ী আৰু এজন ভূপেন বৰা ডাঙৰীয়াৰ ঘনিষ্ঠ কিন্তু ব্যৱসায়ীজন কোন নামটো তাত নাই ঘনিষ্ঠজনৰ কোনো নামটো নাই নাম আমি কাৰো বুজি পোৱা নাই কিন্তু বহু মানুহে ছ'চিয়েল মিডিয়াত কিছুমান ভুৱা কথা দেখিলেও সেইটো সঁচা বুলি ভাবে গতিকে মই সেই ভ্ৰান্ত যিটো বাতৰি এইটোত যাতে ৰাইজ পতিয়ন নাযায় তাৰ কাৰণে মই এই কেছ দিছোঁ আৰু মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত অহাকালি মই এই বিষয়টো ৰেজিষ্টাৰ কৰাৰ পিছত যদি ব্যৱস্থা নলয় মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতো যাম যে এইটো ব্যৱস্থা ল'ব লাগিব কাৰণ এনেকৈ পন্থা ল'লে আমি কেতিয়াও এইটো কথা বৰদাস্ত নকৰিম গতিকে মই এইটো কথা আজি কেছ দিছোঁ যিটো অডিঅ'ত মোৰ নাম আছে সেইটোতো বাদেই দিয়ক কংগ্ৰেছত জইন কৰাৰ পাছৰ পৰা ইলেকশ্যন নিৰ্বাচনী খৰচৰ বাহিৰে কোনো পইচা মীৰা বৰঠাকুৰৰ হাতলৈ নাযায় মীৰা বৰঠাকুৰে নিজা ব্যৱস্থাৰে নিজৰ পকেটৰ পইচাৰে অহোপুৰুষাৰ্থ কষ্ট কৰি দিনটো মই ফিল্ডত থাকোঁ এনেকুৱা কোনো অসমত কোনো মানুহৰ জন্ম হোৱা নাই যি মোক কয়লা নালাগে এনেও আহি পেলাই বোলে কিবা টিকেট বা বিষয়ববীয়া মণ্ডলৰ প্ৰেছিডেণ্ট ব্লকৰ প্ৰেছিডেণ্ট জিলা প্ৰেছিডেণ্টৰ নামত কোনোবাই যদি 1 টকাও দিছোঁ বুলি ক'ব পাৰে মই আজি ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ল'ম